এইটো আপোনাৰ কিডনী ষ্টৰৰ কাৰণে ভাল। এইটো হয়, এইটো গাৰ বিষ হ'লে, আঁঠুৰ বিষ হ'লে আমি কাপোৰত মেৰিয়াই পেলাই ইয়াৰ হেকটো ল'লে মানে খুব ভাল হয়। এইটো আমি ইউৰিক এচিডৰ কাৰণে খাব পাৰি। এইটো আলুটো পিহি যদি গাখীৰৰ লগত খাই, এইটো জণ্ডিছৰ কাৰণে এইটো ভাল হয়। এইটো আপোনাৰ মেলেৰিয়াৰ কাৰণে ভাল, জ্বৰৰ কাৰণেও ভাল। দাঁতৰ যি পায়ৰিয়া প্ৰব্লেম হয়, পায়ৰিয়া হ'লে মানে দাঁতৰ আলুৰ পৰা তেজ ওলায়। ইয়াৰ গুণাগুণ কি থাকে? গুণাগুণটো আমাৰ বিপিৰ কাৰণে ভাল। এইটো বিপিৰ কাৰণে ব্লাড প্ৰেছাৰ কাৰণে। হয়, নমস্কাৰ সকলোকে অচকাই অসম অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। যিহেতু মই আজি উপস্থিত আছোঁ কাজিৰঙা নেশ্যনেল পাৰ্ক অৰ্থাৎ অৰ্কিড উদ্যানৰ ভিতৰত, আৰু ইয়াত মই আজি আপোনালোকক এই ভিডিঅ'টো দেখুৱাবৰ কাৰণে চেষ্টা কৰিম যে ঔষধি গুণাগুণ কিছুমান গছ-গছনি অৰ্থাৎ উদ্ভিদ আমাৰ মাজত আছে, আৰু বিশেষ এজন ব্যক্তিয়ে আমাক বুজাই দিব যে উদ্ভিদ কিমানবিধ আছে, কি কি আছে, আৰু উদ্ভিদবিলাক এনেকুৱা দেখিছোঁ যিবিলাক আমাৰ ঘৰৰ চোতালত সদায় থাকে, কিন্তু আমি অথচ সেইবিলাক বস্তু চিনি নাপাওঁ। সবিশেষ আমাক এজন ব্যক্তিয়ে বুজাই দিব। বাইদেউ নমস্কাৰ, ভালে আছে? ভালে আছো। আপোনাৰ নামটো অকণমান জানি লওঁ। মোৰ নাম উৎপল গগৈ। উৎপল গগৈ, হয়। আৰু এতিয়া যিহেতু আমি উদ্ভিদৰ বিষয়ে অৰ্থাৎ ঔষধি গুণাগুণ থকা এই উদ্ভিদৰ বিষয়ে আমি অকণমান জানিম। মুঠতে কিমানবিধ উদ্ভিদ আপোনালোকৰ ইয়াত আছে? আমাৰ ইয়াত এনে 600 মান আছে এইডোখৰ, এই জেগাডোখৰ 600। হয় হয়, আৰু এনেই বাহিৰৰ গোটেইখিনি আমাৰ অৰ্কিড ভিতৰতে 1200 মান প্ৰজাতি আছে। আচ্ছা, হয়। এতিয়া এইটুকুৰত যিহেতু 600 আছে, 600 আমি এই ভিডিঅ'টোত আপোনালোকক চিনাকি খুৱাই দিব পাৰোঁ নোৱাৰোঁ নাজানো, তথাপিও যিহেতু বতৰো বেয়া, যিখিনি পাৰোঁ আমি আপোনালোকক অকণমান দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। ক'ৰ পৰা আৰম্ভ কৰিব? এইডোখৰ পৰা বুজাই দিওঁ। হয়, এইটো ভেটিভাৰ গ্ৰাছ হয়। এইটো এনেই সুগন্ধি বিৰিণা বুলি কওঁ আমি। সুগন্ধি বিৰিণা। হয় হয়। ইয়াৰ গুণাগুণ? ইয়াৰ গুণাগুণটো হ'ল আমাৰ আপোনাৰ যিটো আমাৰ চুলিৰ কাৰণে তেল ব্যৱহাৰ কৰা হয়, স্কিন এলাৰ্জিৰ কাৰণে ব্যৱহাৰ কৰা হয়, ব্ৰংকাইটিছৰ কাৰণে ইয়াৰ যোনটো শিপা হয়, তাৰ পৰা এইটো মানে অইলটো এক্সট্ৰেক্ট কৰা হয়। তাৰ বিষয়েও মানে ইয়াৰ পৰা ব্যৱহাৰ কৰিব পাৰি। হয়, আপোনালোকে একদম ভালকে শুনি যাব। প্ৰতিবিধ মই যিমানখিনি পাৰোঁ দেখুৱাবৰ কাৰণে চেষ্টা কৰিম, আৰু গুণাগুণবিলাক আপোনালোকে নিজে নিজে শুনি যাব। আৰু যদিহে আপোনালোকে এইখিনি যদি সংগ্ৰহ কৰি ল'ব পাৰে, সেই বেমাৰৰ কাৰণে আপোনালোকে এইখিনি নিজে যোগাৰ কৰি ল'ব পাৰিব। হয়, এইবিধ কওকচোন। এইটো তেজমুহি বুলি কয়। তেজমুহিটো আমাৰ দাঁতৰ যি পায়ৰিয়া প্ৰব্লেম হয়, পায়ৰিয়া হ'লে মানে দাঁতৰ আলুৰ পৰা তেজ ওলায়, তাৰ ইয়াৰ ষ্টেমটো যদি আপোনালোকে ব্যৱহাৰ কৰে, পায়ৰিয়া প্ৰব্লেমটো আপোনাৰ অক্ষম হয়। এইটো এটা হ'ল আপোনাৰ ফাক ফাই মছলা বুলি কয়। এইটো আমাৰ অৰুণাচল সকলে বেছিকে ব্যৱহাৰ কৰে। এইটো বইলত দিব পাৰি। আমাৰ যেনেকে মান ধনিয়া হয়, মান ধনিয়া লিখে ব্যৱহাৰ কৰিব পাৰি। এইটো হয়, এইটো দুপৰ টেঙা বুলি কয়, বায়ুফাইলাম। এইটো আপোনাৰ কিডনী ষ্টৰৰ কাৰণে ভাল। এইটো কিডনী ষ্টন, হয়, দুপৰ টেঙা বুলি কয়। ইয়াৰ 2-3টা পাত পিহি পেলাই ইয়াৰ ৰসটো খালে মানে কিডনী ষ্টনটো আপোনাৰ ইউৰিনৰ লগত ওলাই যাব পাৰি। হয়, খুব সুন্দৰ। এইজোপা হ'ল আপোনাৰ জমলাখুটি। জমলাখুটি, আমি প্ৰায় জমলাখুটি বুলি শুনি থাকোঁ। আৰু এয়াই গ'ল জমলাখুটি, ফুলপান হয় জানো? ফুলপান হয়। ইয়াৰ ব্যৱহাৰ হয় আপোনাৰ আলুটো পিহি যদি গাখীৰৰ লগত খাই, এইটো জণ্ডিছৰ কাৰণে এইটো ভাল। জণ্ডিছৰ কাৰণে ভাল। হয়, যদি কাৰোবাৰ জণ্ডিছ হৈছে, এয়া আপোনালোকে যোগাৰ কৰি ল'ব পাৰে। এইটো লেমন গ্ৰাছ। হয়, লেমন গ্ৰাছটো আমাৰ চাইনাছৰ কাৰণে আমি চাহত যিটো লেমন টি খাওঁ, এইটো খালে মানে চাইনাছ প্ৰব্লেমটো ভাল হয়। এইটো আচ্ছা। আৰু এইজোপা আপোনাৰ একদম কমন। হয়, নয়নতৰা। আমাৰ ঘৰে ঘৰে আছে। হয়, নয়নতৰাটো আপোনাৰ বেছিকে ডায়েবেটিছৰ কাৰণে ভাল। ইয়াৰ পাতটো খাব পাৰি, আৰু ফুলটোও ভাল, আমাৰ ব্লাডটো পিউৰিফাই কৰে। এইটো ফুল যদি পানীত বইল কৰি খোৱা হয়, ব্লাডটো পিউৰিফাই হয়। ৱাও, তেতিয়া ভাবি চাওক, যিবিধ ফুল আমাৰ ঘৰতে আছে, আমি গুণাগুণ নাজানো, তাৰ গুণাগুণ চাওক। এজোপা হ'ল চিত্ৰনলা। চিত্ৰনলাটো আপোনাৰ মস্কুটি ৰিপেলাৰৰ কাৰণে। হয়, চিত্ৰনলাৰ বিষয়ে বাৰু বহুতে জানেই বাৰু। তেলটো আমি ৰুম ক্লিনাৰৰ কাৰণে ব্যৱহাৰ কৰিব পাৰোঁ। হয়। আৰু ইফালে আপোনাৰ এজোপা ভিংগৰাজ বুলি কয়। এইফালৰখিনি বুজাই লওক আগতে। হয়। এইজোপা চচপা টেঙা বুলি কয়। চচপা টেঙা আমাৰ গাৰ্চিনিয়া যোনটো থেকেৰা বুলি কয়, থেকেৰা প্ৰজাতি। থেকেৰা, তাৰ এটা স্পেচিছ হয় এইটো। আচ্ছা। ইয়াৰ গুণাগুণ কি থাকে? গুণাগুণটো আমাৰ বিপিৰ কাৰণে ভাল। এইটো বিপিৰ কাৰণে, ব্লাড প্ৰেছাৰ কাৰণে। হয়। এইজোপা আপোনাৰ ৰক্তবাহক বুলি কয়। এইটো হয়, আমাৰ যোন তিতা ফুল হয়, তিতা ফুলৰ এটা স্পেচিছ হয়। এইটো তিতা ফুল। হয়। ঢাপৰ ফুল যিবিলাক ওলাই যে আমাৰ ঘৰত, ঢাপত সেইবিলাক নহয় জানো? তাৰে এটা স্পেচিছ হয়। এইটো আপোনাৰ কাহৰ কাৰণে খাব পাৰি। কাহৰ কাৰণে, হয়। এইজোপা হ'ল জহাপাত। জহাপাত, জহাপাত এইটো আমাৰ আজিকালি এইটো জহা চাউলৰ এটা স্মাইল আহে। মানে যিকোনো চাউলত দিব পাৰি। পাত এখিলা দি দিলে জহা লাগি যাব। এইটো হ'ল আপোনাৰ ষ্টেভিয়া। ষ্টেভিয়াটো চুগাৰ ফ্ৰীৰ কাৰণে ভাল। এইটো একদম মৌ তুলসী বুলি কয়, একদম আপোনাৰ মৌ লিখে মিঠা হয়। এইটো পাতটো। হয়। এইখিলা খাই চাব পাৰি ন? পাৰিব। নিশ্চয়, মই অকণ খাই চাইছোঁ। এয়া বোৱা, বহুত মিঠা দেখোন। হয়, আৰু এইফালে আপোনাৰ ভিংগৰাজটো আছে। এইটো ভিংগৰাজ আমি চুলিৰ কাৰণে ব্যৱহাৰ কৰোঁ। কোনবিধ? এইটো ভিংগৰাজ যিটো তেল আহে, ইয়াৰ পাতটো ফুলৰ পৰাও হয়। তেলটো এক্সট্ৰেক্ট কৰা হয় ইয়াৰ পৰা তেল বনোৱা হয় ন? তেল বনোৱা হয়, চুলিত লগোৱা হয়। ভিংগৰাজ তেল এটা আছেই। হয়।
এইটো এলিকনিয়া, এইটো অৰ্নামেণ্টেল। এইটো অৰ্নামেণ্টেল প্ৰায়বিলাক গাঁৱত আছে। এইটো চাওক ৱাইল্ড বানানা, কালাৰটো পিংক হয়, বনৰীয়া কল। খাই জানো? নাখাই চাগে? খাব পাৰি, কিন্তু ইয়াৰ গুটিটো বেছি, চৰাই চিৰিকটিয়ে খায় আৰু। গুটি বেছি? হয়। এইটো চাওক আপোনাৰ স্নেক প্লাণ্ট হয়। এইটো কি নাম ক'লে? স্নেক প্লাণ্ট। স্নেক প্লাণ্ট হয়, মানে এইটো দেখিবলৈ একদম ড্ৰামষ্টিকৰ লিখিয়ে হয়, ছজিনাৰ প্ৰজাতি দেখিবলৈ। এইটো এয়াৰ পিউৰিফাইৰ কাৰণে হয়। এইটো ইনডোৰ প্লাণ্ট হয়, কিন্তু আমি বাহিৰত লগাই থোৱা হৈছে আৰু। খাবৰ কাৰণে নহয় মানে? খাবৰ কাৰণে নহয়। হয়, এইটো আপোনাৰ বছ। আমি সৰু ল'ৰা ছোৱালী যিটো চৰ্দি কাহ হয়, তেতিয়া আমি ইয়াক জিঞ্জাৰটো যিটো ওলাই, সেইটো আমি ডিঙিত পিন্ধাই দিয়া হয়। এইটো চৰ্দি কাহটো ভাল হয়। মানে গোন্ধটো লাগে ন, সেইকাৰণে ডিঙিত পিন্ধাই দিয়া যায়, মানে গোন্ধটো যাতে লৈ থাকিব পাৰে। হয়, এইজোপা আকন গছ। আকন গছ চিনি পাই চবেই, বহুতে চিনি পায়। হয়। এইটো গাৰ বিষ হ'লে, আঁঠু বিষ হ'লে আমি কাপোৰত মেৰিয়াই পেলাই ইয়াৰ শেকটো ল'লে মানে খুব ভাল হয়। এইটো চিৰতা। হয়, এইটো চিৰতা। আমি যি চিৰতা খাওঁ তামাম তিতা, কালমেঘ বুলিও কয়। হয়, এইটো আপোনাৰ মেলেৰিয়াৰ কাৰণে ভাল, জ্বৰৰ কাৰণেও ভাল, খাব পাৰি। হয়, এইটো আপোনাৰ চেংমৰা। এই বেছিকে নৈ পাৰীয়া জেগাত হয়। এইটো বেছিকে হয়। এইটো আমি ইউৰিক এচিডৰ কাৰণে খাব পাৰি। এইটো এইবিলাকতো আপোনালোকে দেখিছেই বাৰু বহু ব্যক্তিয়ে, আৰু যিসকলে নাই জনা, নাই দেখা, এইবিলাক আপোনালোকে চাই ল'ব পাৰে, বা আপোনালোকে ইয়াৰ সবিশেষ আৰু জানি ল'ব পাৰে গুগলৰ পৰা। আৰু কি আছিলে? এইটো আপোনাৰ হাড়জোৰা লতা বুলি কওঁ। হাড়জোৰা লতা। হয়, বন চেটাৰ। হয়, ইয়াৰ বনটো ফ্ৰেকচাৰ হ'লে মানে আমি হালধিৰ লগত পিচি পেলাই এপ্লাই কৰিব পাৰোঁ, য'ত ফ্ৰেকচাৰ হয়। যদিহে ধৰক কাৰোবাৰ ভৰি ভাগে, হাত ভাগে, বা কোনোবা যদি হাড়দি ভাগি যায়, তেতিয়া ইয়াক ব্যৱহাৰ কৰা হয়, হাড়জোৰা লতা। ইয়াত অকণমান সৰু কাঁইট থাকে চাগে? কাঁইটটো নাই ন? নাই। এইটো এনেকুৱা হয়। এইটো চাব পাৰি, ঘিলাগুটি। ঘিলাগুটি? হয়। কোনবিধ? এইটো লাগি আছে। ঘিলাগুটি আপোনাৰ, এইটো আপোনাৰ হেৰি হয়, নিমনিয়াৰ কাৰণে ভাল খুব। হয়। আমি যিবিলাক যে সৰুতে যে ঘিলা খেলিছিলো, খেলা হয়, ঘিলা সেইবিধ নহয় জানো? হয়। নিমনিয়াৰ কাৰণে ভাল। নিমনিয়াৰ কাৰণে ভাল। গুটিটো খাব লাগে ন, পিচি মেলি? হয়। এইটো আপোনাৰ ৰামতুলসী। আমাৰ তুলসীও স্পেচিছ আমাৰ 37 আছে। হয়, সেইখনো আপুনি দেখাব পাৰিব, দেখাম বুলি ক'লে। হয়, ইয়াতে 2-3টা আছে বাৰু সংৰক্ষণ কৰা। এইজোপা হ'ল হেৰি অমৰলতা। কোনজোপা? এইজোপা? হয়। অমৰলতা কয়, আৰু শগুনি বুলিও কয়। শগুনি লতা। গুণাগুণকেইটা অকণ কৈ দিয়ক। গুণাগুণ আপোনাৰ চুগাৰৰ কাৰণে ভাল, ডায়েবেটিছৰ কাৰণে। হয়, খাব পাৰি। তাৰপিছত আকৌ মেলেৰিয়াৰ কাৰণেও খাব পাৰি। মেলেৰিয়াৰ কাৰণে ভাল। ইমিউনিটিৰ কাৰণে, ইমিউনিটি চিষ্টেমটো বঢ়াই ৰাখে। হয়। এইটো আছে আপোনাৰ মাল্টিভিটামিন 3 বুলি কয়। এইটো মাল্টিভিটামিন 3? হয়, বাৰী সুন্দৰী বুলি কওঁ আমি। হয়, এটা ছজিনাৰ স্পেচিছ হয়। এইটো ইয়াৰ কি পাতটো খাব পাৰি? আচ্ছা, হয়, খুব সুন্দৰ। আৰু এই ধৰণে বহুত আছে বাৰু। আছে আৰু সহজতে এনেই দেখাই দিব পৰা কিবা আছে নেকি? আৰু চকবিধ যিহেতু আছে, চকবিধটো দেখাব নোৱাৰো বাৰু এটা ভিডিঅ'তে, আৰু যিহেতু বতৰো বেয়া, তথাপিও। আৰু এইফালে টিকনি বৰুৱা, টিকনিখিনি বাৰু দেখিছে ৰাইজে, সেইখিনি বাৰু জানে। আৰু টিকনি বৰুৱা মানে শাকো হয়, আৰু গুণাগুণো বহুত বেছি, নহয় জানো? এইটো ডায়েবেটিছৰ কাৰণে খাব পাৰি। ডায়েবেটিছৰ কাৰণে বহুত ভাল। এইজোপা মিঠা পাত বুলি কওঁ আমি। মিঠা পাত? হয়, ইয়াৰ পাতটো মিঠা হয়। আমি যিটো অসমীয়া মানুহে ৰাইচ বিয়েৰ বনাওঁ, ৰাইচ বিয়েৰ, সাজপানীটো, হয়, তাত ইয়াৰ পাতটো মিক্স কৰা হয়, কেইবাটাও দিয়া হয়। মদ বনাবৰ কাৰণে এই পাতখিলা ব্যৱহাৰ কৰা হয়। গাঁৱৰ ব্যক্তিসকলে জানে বাৰু, মদৰ পিঠা যিসকলে তৈয়াৰ কৰে, এইখিলা হৈ গ'ল পাতখিলা। খুব বেছি ধন্যবাদ থাকিল ভাইটি, ইমানখিনি তুমি আমাক সময় দিলা, আৰু যিখিনি পাৰো আমি অকণমান দেখুৱাবৰ কাৰণে চেষ্টা কৰিলো। ভিডিঅ'টোত বাৰু আপোনালোকে বহুত বেছি দেখি নাপালে, কাৰণ কেলে একদম বতৰ বেয়া। আপোনালোকে চাওক, একদম সম্পূৰ্ণ বৰষুণে দি আছে, তথাপিও আমি যিখিনি পাৰো আপোনালোকক অকণমান দেখুৱাবৰ কাৰণে চেষ্টা কৰিলো। আৰু আপোনালোকে আহিব, এই কাজিৰঙাত থকা এই অৰ্কিড উদ্যানখনলৈ আপোনালোকে আহিব, আৰু আপোনালোকে নিজে চাই যাব। এওঁলোকে কৈছে প্ৰায় 600 বিধ আছে, নহয় জানো? এইডোখৰত 600 আছে, এইডোখৰত 600, এনেই টোটেল 1200 আছে। আপোনালোকে একদম দিনজোৰা সময় লৈ আহিব, পাৰিলে এদিন-দুদিন থাকিও যাব। আৰু ইয়াত চাব লগা বহুত আছে, অকল মানে এই 600 বা 1200 বিধ অকল গুণাগুণৰ এই গছ-গছনি বুলিয়ে নহয়, বা বহুত মানে আপোনালোকে ইয়ালৈ আহিলে কৈছো নহয়, যদি ভালকে যদি আপোনালোকে ইণ্টাৰেষ্ট লৈ চাই, সময় লৈ আহিব লাগিব। আপোনালোকে মানে এসপ্তাহটো চাগে শেষ কৰিব নোৱাৰিব, যদিহে ভালদৰে আপোনালোকে চাওঁ বুলি যদি ভাবে। ঠিক আছে ভাইটি, ধন্যবাদ থাকিল।